দলৰ মানে মোৰ ওপৰত বিশ্বাস ৰাখি পেলাই যিটো আমাৰ মাননীয় দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু দলে মোৰ ওপৰত মানে সম্পূৰ্ণ আস্থা ৰাখি পেলাই, বিশ্বাস ৰাখি শিৱসাগৰ নিচিনা ঐতিহ্যমণ্ডিত এই সমষ্টিটো আমাক মানে আগবঢ়াইছে। আমি জয় জয়তে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু এন ডি এৰ যিগৰাকী নেতা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতকো মই ধন্যবাদ জনাইছোঁ এটা কাৰণেই যে তেখেত এজন খুব মানে ভিছনেৰী এজন মানুহ আৰু খুব ইণ্টেলিজেণ্ট মানুহ। পলিটিকেলি হি ইজ ভেৰি শ্বাৰ্প। এতিয়া মই ভাবোঁ যে এখেতসকলে আমাৰ অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতসকলে যিটো সিদ্ধান্ত লৈছে এইটো খুব ৰাইট এণ্ড জাষ্ট হৈছে বুলি মই ভাবিছোঁ। দলৰ মানে মোৰ ওপৰত বিশ্বাস ৰাখি পেলাই যিটো আমাৰ মাননীয় দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু দলে মোৰ ওপৰত মানে সম্পূৰ্ণ আস্থা ৰাখি পেলাই, বিশ্বাস ৰাখি শিৱসাগৰ নিচিনা ঐতিহ্যমণ্ডিত এই সমষ্টিটো আমাক মানে আগবঢ়াইছে। আমি জয় জয়তে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু এন ডি এৰ যিগৰাকী নেতা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতকো মই ধন্যবাদ জনাইছোঁ এটা কাৰণেই যে তেখেত এজন খুব মানে ভিছনেৰী এজন মানুহ আৰু খুব ইণ্টেলিজেণ্ট মানুহ। পলিটিকেলি হি ইজ ভেৰি শ্বাৰ্প। এতিয়া মই ভাবোঁ যে এখেতসকলে আমাৰ অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতসকলে যিটো সিদ্ধান্ত লৈছে এইটো খুব ৰাইট এণ্ড জাষ্ট হৈছে বুলি মই ভাবিছোঁ।